নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো। আজি মই উপস্থিত আছো খেলমাহা ঔতলৰ দৌল মন্দিৰৰ ওচৰত, যিটো ৰাস্তা দি মানে ৰেল লাইন যাব পাৰি, সেই ৰাস্তাটোত মই উপস্থিত আছো। বৰ্তমান আজি মই গৈ আছো ৰেল লাইনত, আৰু আপোনালোকক মই দেখুৱাই আছো আজি 2 মাহ আগত মানে ইয়াতে মানে মই পেকৰুই গৈছিলো। তাৰে মানে এতিয়া মানে ধান খানি বৰ্তমান মানে ধানটো হোৱাই নাই, তথাপিতো আপোনালোকক মানে ৰুৱা শান্তি মানে পানীয়ে খালা নে ৰ'দুৱে খালা নে গৰুৱে খালা, এতিয়া ৰুৱা শান্তি আছে নে নাই, চেহেৰা পাতি কেনেকুৱা ধৰিছে বৰ্তমান আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছো। বহুত কষ্ট কৰি ৰ'দত মানে মই পেকৰুই গৈছিলো, আৰু লগত মোৰ মানুহ আছিলে, ইয়াৰে মানে খেলমাহা ঔতলৰ মানুহখিনি আছিল, সিহঁতৰ লগতে মই নিজে পেকৰুই গৈছিলো। কাৰণ যিহেতু আমাৰ মাটি জমি নাই, সেইকাৰণে মোৰো ভাল লাগে মানে পেক ৰুই পেলাই আৰু পথাৰত চাহ পানী খাই কি মজা লাগে গাছৰ তলত বহি, সেনেকে মই খাই গৈছিলো। আজি মই চাই যাম আৰু আপোনালোকক দেখুৱাম কেনেকুৱা চেহেৰা পাতি থৈছি। গাইজ, আপোনালোকক কৈ আছিলো নহয় মই নিজে পেক ৰুই যোৱা বুলি। সেই ধান খান্তি এইখন হৈছে পথাৰ, আপোনালোকে চাওক, মই ৰুই যোৱা ধান এই যি সময়ত মানে ইয়াতে মানে পানী আৰু জোকত নামি নামি কঠীয়া ৰুইছিলো, এতিয়া ধুনীয়া চেহেৰা পাতি দিছে। আপোনালোকে চাওক কি ধুনীয়া হৈছে। এইখিনিতে আকৌ বন্নি ধান গাইছ, বন্নি ধানৰ ৰোৱা আপোনালোকে চাব। আৰু ধান কাটতে টাইমতো ময়ে আহিম, মই মানে এইখিনিতে জেগাৰ মানে ভাও ভুতুং লৈয়ে থাকো, মানে কেনে হৈছে কেনে হোৱা নাই। আজি কেইদিনমান মই খবৰটো ল'ব পৰা নাই। আৰু লগতে ইয়াৰ পৰা মই নিছিলো কিছুমান মানে মেকটাৰ ফুল। সেই মেকটাৰ ফুলটো কি কৰে জানেনে? আপোনালোকে মেকটাৰ ফুলৰ কথা কওঁতে আপোনালোকৰ খং উঠি যাব। সেই মেকটাৰ ফুলটো মানে চাটনি কৰি খায়। আপোনালোকক মই এডাল দেখুৱাই আছো, সেই ফুলটো বৰ্তমান এইটো হৈছে মেকটাৰ ফুল। আপোনালোকে চাওক, আপোনালোকক ভালদৰে দেখুৱাই আছো। আৰু এডাল চিনি আছো মই, কাৰণ মই ৰোৱা ধানৰ মাজত হৈছে এইগিলাখান। আপোনালোকে চাওক, এই দুডাল আনছো, ইয়াৰে চাটনি খায়। চাওক গাইছ, আপোনালোকক ভালদৰে দেখুৱাইছো, এই মেকটাৰ ফুলটো চাটনি কৰি খাই, জ্বালা ৰহুন আদা চাদা গোটাই মানে ভাজি ল'ব লাগিব। ভাজি লৈ পেলাই আপোনালোকে থাপৰে থাপৰে ভাত খাব পাৰিব, ইমান টেষ্টি এই মালটো গাইছ। আপোনালোকে চাওক, এই দাদা দুজনে বৰ্তমান বেৰা দি আছে। দাদা, এই ৰ'দত আপোনালোকে মানে বেৰা দিছে, এখন নেট জাল হয়, মানে এখানেদি মাছ মাৰিবও পাৰি। আপোনালোকে কিহৰ কাৰণে মানে যে বেৰাখান দি আছে, কিহৰ কাৰণে দি আছে? এফালে গোটাই খোলা আছে, এইফালে আমি গৰু ছাগলী ধান খাই, আচ্ছা, আমি এই ৰ'দত তাৰমানে বেৰা দি থাকিব লগা হৈছে, নহলে ধান নাপাওঁ আমি খাবা। মানে গৰু ছাগলী পুৰা খাচি পুৰা খাইছি গাইছ। আপোনালোকে চাওক, যিখিনি কষ্ট দাদাহঁতে মানে কাম কৰিছে, মানে ধানৰ খেতি কৰিছে, ইমান ৰ'দে বতাহে বৰষুণে পানী মানে ধানৰ খেতি কৰিছে, মানে ছাগাল গৰু খাই মানে চেচ কৰি দিছে। আপোনালোকক দেখুৱাইছো, আপোনালোকে চাব। সেইকাৰণে দাদাহঁতে আজি মানে বেৰাখান মানে ৰিপেয়াৰিং কৰি আছে। আৰু তাকে লাগি দিব নে বেৰাখান? সেই মাথাক গেলি দিব। আপোনালোকক মই দেখুৱাই আছো, আপোনালোকে ভালদৰে চাব, মানে গৰু ছাগালে কেনেকে খাচি। চাওক গাইছ, আপোনালোকে মাজৰ খিন্তি চাওক আৰু এইবিলাক চাওক, কমপ্লিট তাৰমানে গৰু ছাগালে পুৰা খাচি এইখিন্তি। সেইকাৰণে দাদাহঁতে ইমান ৰ'দে বতাহে মানে পেক ৰুই মানে উপাৰ্জন কৰিছে। সেই উপাৰ্জনত যদি গৰু ছাগালে খায়, আজি কিমান বেয়া লাগব, কিমান দুখ লাগব আজি। সেইকাৰণে দাদাহঁতে আজি মানে বেৰাখান দিছে গাইছ। আপোনালোকক ৰেল লাইনৰ ওচৰলৈ যাম বুলি কৈছিলো, এতিয়া ৰেল লাইন পাইছো। আৰু বৰ্তমান আপোনালোকে এইফালে চাওক, কি সুন্দৰ, এইফালে আছে পাহাৰ। আপোনালোকে চাওক কি মজা জাগা। আৰু পাৰিলে আপোনালোকো এবাৰ আহিব এইটো চাইড। বহুত মানুহ এইটো চাইড আহি পোৱা নাই, গতিকে আজি মই যিহেতু আহিলো আপোনালোকক মানে দেখুৱালো। বৰ্তমান আপোনালোকে চাওক, এইডাল লাচ খিমে আহঁতৰ গাছ, ভালদৰে চাওক। ইয়াতে অকমান ৰেষ্ট লওঁ, ৰেষ্ট লৈ কেনে বৰ্তমান আমি গৈ আছো ৰেল লাইনলৈ।
আৰু ওচৰতে আছে এইটো নদী, এইটো হৈছে কলেজালৰ নদী। আপোনালোকে ভালদৰে চাওক, এই নদীটোত বহু দূৰ দূৰণিৰ পৰা আহি এই নদীটোত মাছ মাৰে। এইটো হৈছে কলেজালৰ নদী। আপোনালোকে চাওক, এতিয়া বৰ্তমান পানী শুকাই গৈছে এই নদীটোৰ। সেইফালে এটা ৰাস্তা আছে, এইফালে ৰাস্তা আছে। মই আছো খেলমাহা মডাৰ তোলাৰ মানে ঔতলৰ ৰাস্তাটোত আছো বৰ্তমান। সেইফালে আছে সেইটো ৰাস্তা হা গাইজ। আজি বহুদিন ধৰি ৰেলৱে ৰাস্তাত খোজকাঢ়ি পোৱা নাই। বৰ্তমান ৰেলৱে ৰাস্তাত খোজকাঢ়িলো আজি আৰু বহুত ভাল লাগিল। বৰ্তমান ইগিলাখান ৰাস্তাত মানে আহি পোৱাই নাছিলো আৰু আজি আহি আছো। চাওক গাইজ, মানে কেনেকুৱা ধৰণৰ কেনেকুৱা মানে লাইন চাইন আছে। আৰু এইফালে চাওক, এইডাল লোহাদে কি কাৰণত দি থৈছে মই বুজি পোৱা নাই। আপোনালোকে চাওক কি কাৰণত দিছে। কাম নহলেতো এডাল নেদে, নিশ্চয় এডালৰ কাম আছে। এডাল দেখোন হাতেদি লৰে চৰে দিব পাৰি হা। এডালৰ নিশ্চয় কাৰণ আছে গাইজ, আপোনালোকক মই বুজাব নোৱাৰিম। আৰু মই এতিয়া গৈ আছো, এইফালে গৈ আছো গাইজ, আপোনালোকে চাওক। আৰু এই লাইনটো আপোনালোকে ভালদৰে চাওক, এই লাইনটো কি কাৰণত দিছে। মানে এইপিনে দেখোন ৰেল আহিবই নোৱাৰে। ৰেলৰ ৰাস্তা হৈছে এইটো আৰু এইটো, এইফালে দিহে ৰেলখন যায়। এই লাইনটো মাজত কি কাৰণত দিছে মই বুজি পোৱা নাই। আপোনালোকে ভালদৰে চাওক, মানে এনেকুৱা ৰাস্তা মাজত যে এইটো কি কাৰণত দিছে। আৰু এইবিলাক দেখোন আছে, এইবিলাক কি কাৰণত দিছে একো ধৰিবই পৰা নাই। তথাপিতো মই গৈ আছো আৰু আহি থাকক দাদা, আপুনি আহি থাকক। মানে আজি দেখাব লাগিব ৰাইজক, মানে ৰেল লাইনে মানে মই খোজকাঢ়ি আহি আছো। মানে ৰ'দো বহুত দিছে, এনেকুৱা ৰ'দ দিছে গাইজ। আজি পাৰাক গেলি মই খোজকাঢ়ি যাই থাকিম আৰু এইফালে এইটো নদী। আপোনালোকে ভালদৰে চাওক, পানী চৌ চৌৱে যাই আছে। আপোনালোকে ভালকে চাওক, পানীৰ স্পীড মানে চাউণ্ড হৈ গৈছে মানে পানীৰ। আৰু এইফালে দেখোন এই পথাৰৰ পৰা পানী আহি আহি ইয়াতে পৰছি নদীত। আহি থাকক দাদা, আহি থাকক, আজি পুৰা দেখাম। এই মাথাটো চাওক, আপোনালোকে ভালদৰে চাওক, এই লাইনটো কি কাৰণত দিছে। ইয়াতে ৰেলৰ কোনো সম্পৰ্ক নাই। এই ৰাস্তাটো দি ৰেল যাবাই নৰে। এখন কিবা নাও টাইপ হৈছে দেখোন। চাওক গাইজ, বহুত দিন অহা নাছিলো, আজি প্ৰথম আহিলো আৰু প্ৰথমবাৰ ৰেলৰ ৰাস্তাত উঠি আজি খোজ কাঢ়িলো। ভিডিঅ'টো কেনে লাগিছে, ভাল লাগিছে যদি আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, নিজৰ দাদা বা ভাইটি বুলি। আৰু ভিডিঅ'টো যদি বনোৱাত যদি ভুলো হৈছে, কিবা কাৰণত ভুল হৈ যাব পাৰে, আপোনালোকে নিজৰ দাদা বা কাকা বুলি ক্ষমা কৰি দিব বুলি মই আশা কৰি আছো। কমেণ্টত জনাব আপোনালোকে।